আপুনি উত্তৰ দিয়ক আপুনি মিছা কথা কিয় কৈ আছে গাড়ী ষ্টপ এক মিনিট না এইবিলাক একো নাই কি জবৰদস্তি আহিছে মোৰ লগত এইবিলাক থিয় হ'ব আপুনি এজন চৰকাৰী মানুহ প্ৰচাৰ কৰক আচলতে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক এইবাৰ এগৰাকী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ অবৈধ প্ৰেম ইতিমধ্যে এই শিক্ষয়িত্ৰীগৰাকীক ইতিমধ্যে বিভিন্ন দল সংগঠনৰ স্থানীয় ৰাইজে ইতিমধ্যে আৰক্ষীক অৱগত কৰাই ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষয়িত্ৰীগৰাকীক সবিশেষ আমি আজিৰ বিশেষ প্ৰতিবেদন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এই সন্দৰ্ভত চাই থাকক আজিৰ সবাতোকৈ ডাঙৰ খবৰ ধন্যবাদ প্লিজ এনেকুৱা নকৰিব আপুনি ইতিমধ্যে দেখা পোৱা গৈছে যে আপুনি এজন শিক্ষয়িত্ৰী হয় প্ৰধান শিক্ষয়িত্ৰী হয় দেহা ব্যৱসায় কৰে কি ক'ব এই বিষয়ত এইবিলাক নহয় আপোনাৰ ঘৰত আছিলে বেলেগ এজন পুৰুষ মানুহ আছিলে এইবিলাক একেবাৰে নহয় ই মোক বন্ধুত্বৰ খাতিৰত বিচাৰি আহিছিলে সেইকাৰণে আছিলে বেলেগ একো নাই মোৰ লগত কোনো ব্যৱসায় কথা নাই অভিযোগ কৰিছে বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলে উপস্থিত আছে আপুনি সত্যটো কওক এইবিলাক একো নহয় হাতে লোকে ধৰিছে এইবিলাক একো নহয় মাছটো এৰাই দিয়ক না এইবিলাক একো নহয় কি জবৰদস্তি আহিছে মোৰ লগত এইবিলাক থিয় হ'ব ৰ'ব আপুনি অথৰিটি ক'ত পাইছে বেলেগ পুৰুষক আপোনাৰ ঘৰত ৰাখিবৰ কাৰণে অথৰিটি ক'ত পাইছে আপুনি এজন চৰকাৰী মানুহ ৰ'ব আপুনি এজন চৰকাৰী মানুহ ৰ'বচোন হয় বাইদেউ আপুনি এইটো উত্তৰ দিয়ক ৰাইজক আচলতে আপুনি উত্তৰ দিব লাগে আপুনি কিয় আপুনি অন্য এজন পুৰুষক নিজৰ ৰুমতে ৰাখিছে আপুনি উত্তৰ দিয়ক বাইদেউ আপুনি উত্তৰ দিয়ক আপুনি মিছা কথা কিয় কৈ আছে আপুনি কিয় মিছা কথা কৈ আছে ৰ'ব আপুনি মিছা কথা কিয় কৈ আছে সত্যটো প্ৰচাৰ কৰক আচলতে আপোনাৰ ঘটনা কি হৈছিল ৰ'ব ৰাইজে ইতিমধ্যে হেৰি কৰিছে মানুহজন কোনজন সেইজন নেকি আচলতে আপুনি বাইদেউজনীৰ ঘৰত কিয় আহিছিলে उत्तर लगे राइजर अपनी क्यों আহিছিলে आप किस लिए आए थे बोल दीजिए रिलेशनशिप में थे इसलिए आए थे अपनी কিবা নিশা কৰিছে জান লাগিছে आप किस लिए आए অসমীয়া হয় আমি না আপুনি কিয় আহিছে উত্তৰ দিয়ক ৰাইজক रिलेशनशिप में थे हम लोग কিহৰ ৰিলেশন এটু হেৰি কৰক अब यही बता सकते हैं सॉरी सर मैं नहीं जानता टीचर নেকি বাইদেউ আপুনি কোনটো স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ক'ব লাগে ৰাইজক প্ৰতি উত্তৰ দিয়ক আপুনি কোনটো স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আপোনালোকে ইয়াত বাদ দিয়ক প্ৰেমটো ইয়াত বাদ দিয়ক बाकी वहां पे क्लियर करके चाहते हैं तो উত্তৰ লাগে ৰাইজৰ উত্তৰ লাগে কি হৈছে আসলতে ক'ব লাগে কথাটো বাইদেউ আসলতে কি হৈছিল ঘটনাটো বাইদেউ ঘটনাটোৰ বিষয়ে অলপ কিন্তু মাতে নিদিয়ে যে আপোনালোকৰ থাকোঁতেও মাতে নিদিয়ে বাইদেউ কিবা এটা ক'ব লাগে ৰাইজক ক'ব লাগে যিহেতু স্থানীয় ৰাইজ বাইদেউ পৰিস্থিতিটো অলপ কৈ যাব লাগে আপুনি কোনটো কি পৰিস্থিতিত পাইছে মানে কি কৰি আছিলে অলপ এক মিনিট গাড়ী ষ্টপ এক মিনিট বাইদেউ দুটামান ৰাইজক হেৰি কৰি দিয়ক मैरिज करना चाहते हैं हम दोनों আপোনালোকে কি কৰিব मैरिज कर रहे हैं हम लोग বাইদেউ সঁচাই নেকি আপোনালোকে বিয়া কৰিব বুলি হয় এওঁ ভাবিছে মেৰেজ কৰিবলৈ কিন্তু মই যে আপুনি আগতে অবৈধভাৱে কিয় ঘৰত বসবাস কৰিছে বিয়াই পাতিম চেষ্টা কৰিম ইতিমধ্যে ইয়াত উত্তপ্ত পৰিস্থিতি দেখা পোৱা গৈছে কিবা এটা অবৈধ কৰ্মত আপোনালোকে ইতিমধ্যে ৰাইজ অৱগত কৰিছে কি আপুনি কি হেৰি পৰিস্থিতি যোৱাকালি তেখেতে নিজে গৈ আমাৰ তাত এপিৰ পৰা মানুহ এজন আহি পেলাই ইয়াতে সোমাই আছে আৰু মানুহজনে তেখেতক বহুত মানে ভাবুকি দিছে টকা পইচা ডিমাণ্ড কৰিছে তাৰপিছত মোক ওচি ছাৰে মোক আহিবলৈ ক'লে মই আহিলোঁ তেখেতক আৰু এই ল'ৰাজনক ইউপিৰ ল'ৰাজনক মই লৈ গ'লোঁ আকৌ আজি মানে স্থানীয় ৰাইজে মানে ক'লে যে আকৌ সেই মানুহজনী আৰু ল'ৰাটো একেলগে আছে একেলগে ঘৰত আছে আমাক খবৰ দিলে তাৰপিছত আমি থানাৰ পৰা আহিলোঁ আৰু বাইদেউগৰাকী তেখেত প্ৰধান শিক্ষয়িত্ৰী হয় নেকি হয় তেখেত ভগুৱামাৰী LP স্কুলৰ হেড টিচাৰ হয় তেখেতৰ ৰুমত আহি পুৰুষৰ লগত পাইছে আপুনি হয় একেলগে পাইছোঁ হয় অৱগত কৰিব লাগে হয় যোৱাকালি আমি গম পালোঁ যে এই বাইদেউজনী বকুৱামাৰী LP স্কুলৰ হেডমাষ্টৰণী বাইদেউজনী যোৱাকালি এজন ইউপিৰ এজন মানুহক লৈ ৰুমত ৰাখিছিল ৰখাৰ পিছত সিহঁতক থানাত লৈ গৈছিল থানাত লৈ যোৱাৰ পিছত সিহঁতক ভালে কৰি যাবলৈ কৈছিল কিন্তু
সিহঁতে আজি সুযোগ লৈ আজিও সিহঁতে ৰুমত থাকি আছিল। আমি আহি দেখিলোঁ যে ৰুমৰ ভিতৰতে আছে। আমি আহিয়ে সিহঁতৰ ভিডিঅ'ও কৰিছোঁ যে ৰুমৰ ভিতৰতে পাইছোঁ সিহঁতক। এজন স্কুলৰ হেডমাষ্টৰণী হৈ যদি এনেকুৱা অপকৰ্মত লিপ্ত হয় তেনেহ'লে ভৱিষ্যত তেখেতৰ যে ছাত্ৰ ছাত্ৰী আছে তেখেতক কি শিক্ষা দিব। তে আমি চৰকাৰক লগতে শোণিতপুৰ জিলাৰ শিক্ষা বিষয়া বাইদেউক অৱগত কৰিছোঁ, এই ফোনত মই অৱগত কৰিছোঁ। মই বাইদেউক অনুৰোধ জনাওঁ যে এই ঘটনাৰ তদন্ত কৰি যাতে বাইদেউজনী চাকৰিৰ পৰা যাতে নিলম্বন কৰে, কাৰণ এনেকুৱা শিক্ষয়িত্ৰী আমাৰ সমাজত নালাগে। যিজন শিক্ষয়িত্ৰী নিজেই অপকৰ্মত লিপ্ত থাকে তেখেতে ছাত্ৰ ছাত্ৰীক কি শিক্ষা দিব। তে এইটোৱে আমি আহি নেমচুৰ ল'ৰাকেইটা আহি ইয়াত ডাইৰেক্ট ৰুমত পাইছোঁ। আমি লগে লগে ঢেকীয়াজুলি আৰক্ষী থানাত ফোন কৰি অৱগত কৰিছোঁ আৰু লগে লগে বাইদেউ আহি সিহঁতক উঠাই লৈ গৈছে। আজি প্ৰায় 2 বছৰ ধৰি অবৈধ প্ৰেম চলি আছে ইহঁতৰ। ডেকাজন প্ৰায় ইউপিৰ পৰা জনামতে ইউপিৰ পৰা আহিছে আৰু লেডিজজন আমাৰ অসমৰে একজেক্টলি ঠাইখন নাজানো। ইয়াতে বোকামাৰী LP স্কুলত হেডমাষ্টৰণী হৈ মাত্ৰ ছাত্ৰ ছাত্ৰীক মানে শিক্ষা দি আছিলে। কিন্তু আমাৰ চিৰাজুলি মহিলাআলি বাসিন্দাৰ এজন গৃহকৰ ঘৰত মানে ভাড়া ঘৰত থাকি ইহঁতে অবৈধ প্ৰেম চলি আছে। গতিকে ইহঁতৰ এনেকুৱা অৱস্থা দেখি ৰাইজৰ টোটেলি মানে কি বুলি ধৰিব পাৰিছে যে ইহঁতৰ এনেকুৱা প্ৰেম চলি আছে। কোনো মানে